পাপা মোক পইচা কেইটামান লাগিছিল। পইচা পইচা আকৌ তোমাক কিয় লাগে? লগৰবোৰে বোলে আজি পাৰ্টি কৰিব, তাকে সকলোৱে 2000 কৈ তুলিছে। মোকো কৈছে পইচা দিবলৈ কাৰণে। মোৰ ওচৰত ইমান টকা নাই নহয়। মই খুজিলে তোমাৰ ওচৰত পইচা নাথাকে, কিন্তু সেই মাহীমাৰ ছোৱালীজনী খুজিলে তোমাৰ ওচৰত সদায় পইচা থাকে। তেনেকৈ কিয়নো কৈছা? তাইচোন মোৰ তাত পইচাই নোখোজে। আৰু তুমিও মোৰ ছোৱালী, তাইও মোৰ ছোৱালী। মই দুইজনীকে সমানকৈ মৰম কৰোঁ। হ'ব মই জানো নহয়। কি হ'ল? আপোনাক পইচা খুজিছে, আপুনি পইচা দি দিব নোৱাৰে নেকি? এতিয়া আপোনাৰ ওচৰত পইচা নাইকিয়া হ'ল মানে? যিকেইটা পইচা আছিলে সেইকেইটা ধাৰ মাৰি থৈ আহিলোঁ। এতিয়া ক'ৰ পৰা দিওঁ মই পইচা? কেলে আপোনাৰ বেংকৰ একাউণ্টৰ পৰা দি দিব আকৌ। কিহৰ কাৰণে জমা থৈছে? ছোৱালীজনীকো যদি পইচা কেইটামান বিচাৰিলে দিব নোৱাৰে, কাৰ কাৰণে সাঁচি থৈছে? তুমিনো কি উল্টা পুল্টা বকি আছা? কাৰ কাৰণে সাঁচো মই আকৌ? সাঁচিব পাৰে নহয়। সিফালে আছে নহয় এজনী, বিয়াৰ বয়স হ'বলৈ হ'ল যে, এতিয়া পইচা সাঁচক আৰু তাইক বিয়া দিব লাগিব নহয়। অঁ, সেইটো দায়িত্ব আছেই ন। তাই যিহেতু মোৰ ছোৱালী, মই তাইক বিয়া দিবই লাগিব। এজনীক বিয়া দিলে নহ'ব নহয়, সৰুজনীৰ কথা ভাবিব লাগিব। তাই এতিয়া সৰু হৈ আছে, তাই এতিয়া বিয়া বয়স হোৱা নাই নহয়। তাই বিয়া বয়স হ'লে তাইৰ বিয়াখনো পাতি দিম মই ধুমধামেৰে। মই একো বেয়া নাপাওঁ, তাইকো বেয়া নাপাওঁ, কাৰণ মোৰ দুজনী ৱাইফ আৰু দুজনী সন্তান, সেইটো মই কেতিয়াও নাপাহৰোঁ। দেখিছানে মা তুমি? দেউতাই মোক পইচা নিদিলে, মই এতিয়া কেনেকৈ পাৰ্টি কৰোঁগৈ? নাযাওঁ এই পাৰ্টিলৈ। মাজনী, এইকেইটা লোৱা পইচা, মোৰ ওচৰত জমা আছিল, এইকেইটাকে লৈ যোৱা। হ'ব এতিয়া মৰম দয়া দেখাব নালাগে। এইকেইটা মোৰ দেউতাৰে পইচা চাগে, চুৰ কৰি থৈ দিছে চাগে। তেনেকৈ কিয়নো কৈছা? এইকেইটা পইচা মই বহুত দিনৰ পৰা সাঁচিছোঁ, কিবা কামত লগাম বুলি। আজি যিহেতু তুমি দেউতাৰ লগত কাজিয়া কৰি আছিলা পইচাৰ লগত, সেইকাৰণে তোমাকে দিবলৈ আনিছোঁ। ঠিক আছে দিয়া। পইচাকেইটা দিছহে দিছ, আকৌ কিন্তু খুজি নাথাকিবি। নোখোজো দিয়ক বাইদেউ, কিয়নো খুজিম? তাইও মোৰ ছোৱালীয়ে ন। হ'ব পইচাকেইটা দি মোৰ ছোৱালী ক'ব নালাগে। মোৰ মা এইজনীহে, তুমি নহয়। তুমি মোৰ মাহী, আৰু মাহী মা কেতিয়াও নিজৰ মা হ'ব নোৱাৰে, সেইটো কথা মনত ৰাখিবা। ইমান হিংসা কৰে মোক। মইতো সকলোৰে লগত মিলিজুলিয়ে থাকোঁ, মোক কিয় ইমান হিংসা কৰে মই বুজি নাপাওঁ। এইটো সঁচা, মই সতিনী ভাত খাবলৈ আহিছিলোঁ। তেখেতৰ সন্তান হোৱা নাছিলে কাৰণে মোক বিয়া পাতিছিলে, কিন্তু ইয়াত মোৰ গাত কি ভুল? মোক বিয়া পতাৰ পিছতে যে তেখেতৰ সন্তান হ'ব, মইতো ভবা নাছিলোঁ। কি হ'ল মা তোমাৰ? তুমি এনেকৈ মন মাৰি আছা যে? নাই একো হোৱা। নহ'লে কিয় মা এনেকৈ আছা? কিবা কৰে মানে ন? নাইও একো কোৱা। মই গম পাইছোঁ তোমাক কিবা কৈছে বুলি, সেইকাৰণে তুমি এনেকৈ মন মাৰি আছা। মই জানো নহয়, সিহঁতৰ মাক জীয়েকৰ এনেই মুখ কেইখন চোকা। মাজনী, নাপায় নহয় তেনেকৈ ক'বলৈ কাৰণে। তোমাৰ ডাঙৰ মা ন? সেইটো মইহে ভাবোঁ, তেখেতেতো তেনেকুৱাই নাভাবে। আমাক কিমান হিংসা কৰে জানো মই, কথা বতৰাতে বুজি পাওঁ নহয়। এতিয়া মই সৰু হৈ থকা নাই, এতিয়া মোৰ বিয়া বয়স হ'ল। হ'ব দিয়া ব'লা, তুমি এনেকৈ মন মাৰি নাথাকিবাচোন। তুমি মন মাৰি থাকিলে মোৰো মনটো বেয়া লাগে। ঠিক আছে ব'লা ভিতৰলৈ। সৰু অঁ, কি হ'ল? মই ডাঙৰ আইৰ কাৰণে গহনা বনাবলৈ যাওঁ। তাই বিয়া পালেহি নহয়, এপদ দুপদকৈ বস্তু বনাই থাকিব লাগিব এতিয়া। সৰু আইকো লগতে লৈ যাওঁ নেকি? তাইৰ বাৰু কেনেকুৱা পচন্দ হয়। মই নাযাওঁ দিয়া দেউতা, তুমি যেনেকৈ বনাই দিয়া তেনেকৈ পিন্ধিম মই। ঠিক আছে নহ'লে। বাহ ডাঙৰ জীয়েকৰ কাৰণে সোণৰ গহনা বনাবলৈ যায়, কিন্তু সৰু জীয়েকৰ কাৰণে এটকাও নোলায়। তুমি যদি ভাল কামৰ কাৰণে পইচাবোৰ খৰচ কৰা হয়, তেতিয়াহ'লে তোমাক পইচা দিলোঁ হয়। এইবোৰ পাৰ্টি চাৰ্টি কৰি এনেই পইচাবোৰ উৰুৱাতকৈ ভাল কাম এটা খটোৱাটো ভাল কথা ন। হ'ব দেউতা হ'ব, ইমান লেকচাৰ দিব নালাগে মোক, সকলো জানো মই। তুমি ইয়াৰ পৰা গৈছানে? যোৱা ইয়াৰ পৰা, মই কিবা ইম্পৰ্টেণ্ট কথা এটা পাতি আছোঁ। হ'ব গৈছোঁ, মোৰো তোমালোকৰ লগত থাকিবলৈ অলপো ইণ্টাৰেষ্ট নাই। হ'ব দিয়া, মই গৈ থাকোঁ। এইবোৰ কথাত কাণ খান নিদিবা, তাই তেনেকুৱাই। নাই দিয়া, জানো মই তাই তেনেকুৱা বুলি। আপুনি যাওক। মা, তুমি এনেকৈ হাতত হাত ধৰি থাকা, আৰু ইফালে তোমাৰ স্বামীয়ে দ্বিতীয় পত্নী জীয়েকক বিয়া দিবলৈ কাৰণে সোণৰ গহনা বনাবলৈ গৈছে। কি? সোণৰ গহনা বনাবলৈ গৈছে? অঁ, সোণৰ গহনা। গোটেইবোৰ পইচা তাইৰ নামতে খৰচ কৰিব এতিয়া। মোলৈ চাগে একোৱে নথব, সেইজনী মানে ধুমধামেৰে বিয়া দিবহে দিব। মই খুজিলে হ'লে এটকাও নাই, এতিয়া গহনা বনাবলৈ ক'ৰ পৰা পইচা পালে? আহক আজি দি আছোঁ। নাই মা, বকি একো লাভ নাই, কাম এটাকে কৰিম নহ'লে। কি কাম নো? তুমি মনে মনে চাই থাকিবা, দেউতাই সোণৰ গহনাবোৰ আনি ক'ত থয়, আৰু সেই গহনাবোৰ আমি চুৰ কৰি বিক্ৰী কৰি দিম বেলেগত। তেতিয়া চাম নহয় কেনেকৈ বিয়াখন হয়। অঁ, এইটো ভাল কথা, তুমি বহুত ভাল চিন্তা কৰিছা। কিন্তু এইকেইদিন আকৌ আমি ইহঁতৰ লগত ভাল হৈ থাকিব লাগিব, তেতিয়াহে এই কামটো কৰিব পাৰিম, নহ'লে নোৱাৰোঁ। তাকেই মা। কিন্তু এটা কথা, কেনেবাকৈ যদি গম পাই যায়? এই ক'ত গম পাব, আমি এনেকুৱাকৈ চুৰ কৰিম, কোনো গম নাপায়। ঠিক আছে তেনেহ'লে। অভিলেখা, অভিলেখা। অঁ, আমাৰ মৰমৰ ভিনদেউচোন। বা ঘৰত নাই নেকি? আছে চাগে। মাতিয়েচোন বাক। ইমান জল্দা জল্দি যে? নাই মানে আমি আজি ফুৰিবলৈ যাম বুলি কৈছিলোঁ, তাকে বোলো তাই ওলালে নে নাই। অঁ আচ্ছা, তথাপি আমাক নক'লে ন আমি ক'ৰবাত যাম বুলি? নাই ঘপককৈ প্লেন বনাই দিলোঁ আৰু। মোৰ অফিচো নাই আজি, সেইকাৰণে মই ক'লোঁ তাইক ওলোৱা বুলি আৰু। অ'কে ঠিক আছে। অঁ, তুমি আহিলা? আহিলোঁ দিয়া। তোমাৰ ওলাই হ'লনে? হ'ল, মোৰ কেতিয়াবা হ'ল, তোমাৰ কাৰণে ৰৈ আছিলোঁ মই। অ'কে ঠিক আছে, আহা। ব'লা।
এজনীটো ওলাই গ'ল, এতিয়া মাকক ওলাই দিব লাগিব। ইহঁত দুইজনী ওলাই গ'লে আমি চুৰ কৰিবলৈ পাৰিম। মাহী ক'ৰবালৈ যোৱা নেকি? মই ঘৰৰ পৰা আহোঁগৈ। বিয়া আহি পালে যে আমাৰ তাৰ মানুহবিলাক মাতিব লাগিব, সেইকাৰণে আজি গৈ নিজে মাতি আহোঁগৈ। এইটোচোন বহুত ভাল কথা। যাওক মাতি আহক। হ'ব দিয়া, মায়ে সুধিলে কৈ দিবা। হ'ব আপুনি নিশ্চিন্ত থাকক, মই কৈ দিম। একো প্লেন নবনাওঁতে ইহঁত দুজনী আঁতৰি গ'ল আজি ঘৰৰ পৰা। এই মাজনী ক'ত গ'ল বা? মাজনী আহিলে চুৰি কৰিব পাৰিম নহয় এতিয়া। মা ক'ত গ'লা তুমি? কি হ'লো, কেলৈ চিঞৰি আছা? আপোনাৰ হ'বলৈ খবৰেই নাই। মাক জীয়েক যে দুজনী ঘৰত নাই, গম পাইছেনে নাই? দুজনী বাহিৰলৈ ওলাই গৈছে। কি? এইটোৱে সুবিধা গহনাখিনি চুৰ কৰাৰ। আৰু এনেকুৱা সুবিধা বাৰে বাৰে নাহে। বিয়াও আহি পালে। ব'লা সিহঁতৰ ৰুমত যাওঁ। ঠিক আছে ব'লা। থৈ দিছে ক'ত বা? ক'তনো থ'ব? এই গডৰেজটোতে থৈ দিছে ব'লা। কিন্তু তলা বন্ধচোন। বিচনা তলা চাবিটো চাওঁ ৰ'বাচোন। মা ইয়াতে আছে। চাবিটো থৈ গৈছে। লৈ আনা ৰ'বা মই খোলো। মাই গড, গহনাবোৰ ইয়াতে আছে। গোটেইবোৰ লৈ লোৱা। ব'লা তলাটো মাৰি দিয়া আকৌ। ঠিক আছে ব'লা। তোমাক কথা এটা কওঁ, বেয়া নাপাবা। কোৱা। তোমাৰ ভণ্টিৰ কথাবোৰ মোৰ অলপো ভাল নালাগে। তাই তেনেকুৱাই। বহুত চঞ্চল নিচিনা লাগে। তাই চঞ্চলেই, সকলোৰে লগত তেনেকুৱাই থাকে। তথাপি হ'ব দিয়া, সেইবোৰ ভাবি নাথাকিবাচোন। তুমি তাইৰ ভিনদেউ হ'বা ন, সেইকাৰণে অলপ চঞ্চল হৈছে আৰু তোমাৰ লগত। ঠিক আছে, হ'ব দিয়া, বাদ দিয়া এইবোৰ কথা। আৰু কেইদিনমানৰ পিছততো তুমি মোৰ হ'বাই ন? তাকেইতো। মোৰ দেউতাৰ মনটো বহুত ভাল জানানে, সকলোবোৰ বস্তু বনাই থ'লেই। হয় নেকি? এইটোতো বহুত ভাল খবৰ। ঠিক আছে ব'লা আমি যাওঁ। মাও আজি মামাহঁতৰ ঘৰত গৈছে নহয়, মানুহ মাতিবলৈ কাৰণে, বিয়াৰ কাৰণে। হয় নেকি? ঠিক আছে তেনেহ'লে ব'লা। শুনকচোন, ইফালে আহকচোন। কি হ'লনো? নহ'বলগীয়া ঘটনা এটা হৈ গ'ল। মানে মই একো বুজি পোৱা নাই। মানে কালি যে মই মাহঁতৰ ঘৰলৈ গৈছিলোঁ, মই চাবিটো গাৰুটোৰ তলতে থৈ গৈছিলোঁ, গডৰেজৰ চাবিটো। কিন্তু এতিয়া গডৰেজত গহনাবোৰ নাইচোন। কি? গহনাবোৰ নাই? মই থৈ দিয়া জেগাত নাই। তুমি বেলেগত থৈ দিছিলা নেকি আকৌ? নাই, মই বেলেগত ক'তো থোৱা মনত নাই, তাতেই থৈছিলোঁ। হে প্ৰভু, তুমি এইবোৰ কি কৰিলা? তুমি চাবিটো লগতে লৈ যাব নোৱাৰিছিলা? কোন মানুহ আহিছিল বাৰু আমাৰ ঘৰত? মই নাজানো নহয়। সৰুৱে ক'ত গৈছিল? তাইও বিক্ৰমৰ লগত বাহিৰত ফুৰিবলৈ গৈছিল। তাইও ঘৰত নাছিল। এইটো সুবিধা লৈ চাগে কোনোবা চোৰে চুৰ কৰিলে। কোনে চুৰ কৰিব পাৰে বাৰু? এতিয়া মই তেখেতলোকৰ আগত কি মুখ দেখাম? গহনাবোৰ নহ'লে বিয়াখন কেনেকৈ হ'ব? কাম এটা কৰক নহ'লে, বিয়াখন কেইদিনমান পিছুৱাই দিয়ক। তেনেকৈ কৰিব লাগিব। কি হ'লনো? আপোনালোকে এনেকৈ চিঞৰা চিঞৰি কৰি আছে যে? কালি আমাৰ ঘৰত কোনোবা আহিছিলে নেকি? মানে ইহঁতে নথকা অৱস্থাত ইহঁতৰ ৰুমত কোনোবা সোমাইছিলে নেকি? কালি? কোনো অহা নাইচোন। কথাটো কি হ'লনো? বিয়াৰ কাৰণে আনি থোৱা গহনাবোৰ সকলোবোৰ চুৰ হৈ গ'ল। কোনে লৈ গ'ল বা? কি? চুৰ হৈ গ'ল? কোনে লৈ গ'ল বাৰু গহনাবোৰ? ৰাম ইমানবোৰ টকা খৰচ কৰি গহনাবোৰ আনি থোৱা গৈছিল, সেইবোৰনো চকু কৰিব পায়নে চোৰবোৰৰ? মই থকা অৱস্থাটো কোনো অহাই নাছিল। ময়ো ঘৰত অলপ সময় নাছিলোঁ নহয়, বাহিৰলৈ ওলাই গৈছিলোঁ, গমেই নাপালোঁ। এইবোৰ সকলো মোৰ কাৰণে হৈছে। মই যদি চাবিটো লগত লৈ যোৱা হয়, এইটো চুৰি কাণ্ডটো কেতিয়াও নহ'লে হয়। মা, কি হ'ল তোমালোকৰ? এনেকৈ কান্দি আছা যে? মাজনীও নহ'ব লগা ঘটনা এটা হৈ গ'ল। কি হ'লনো মা? তোমাৰ বিয়াৰ কাৰণে আনি থোৱা গহনাবোৰ সকলো চুৰি হৈ গ'ল। কি? কেনেকৈ? কোনে নিলে মা? কোনে নিলে নাজানো। মই আহি চাইছোঁ, গডৰেজত গহনাবোৰ নাই। মই গডৰেজতে থৈ দিছিলোঁ। মা, ৰ'ব, আপোনালোকে ইমান অধৈৰ্য নহ'ব। কাম এটা কৰক, আপোনালোকে কেইদিনমানৰ আগতো CC কেমেৰা লগাইছিলে? CC কেমেৰা বাহিৰতহে লগাইছিলোঁ, আমাৰ ৰুমত লগোৱা নাছিলোঁ নহয়। সেইটোৱেতো, আপোনালোকৰ দুৱাৰ মুখখন দেখা পায় নহয়। কাম এটা কৰিব, কোন ভিতৰলৈ গৈছিলে সেইটোকে চাওঁগৈ ব'লক। এই CC কেমেৰাটো কিয়নো চাব লাগে? চাব লাগিব, সেইটোতে ধৰাত পৰিব ন কোন চোৰ সোমাইছিল, নহ'লে কেনেকৈনো ধৰাত পেলাব। এইটো মই পাহৰিয়ে আছিলোঁ। ব'লা তাতে চাওঁগৈ। কাৰোবাক দেখা পাইছানে? ৰ'ব, এইবোৰ মই কি দেখিছোঁ? কি হ'ল? কোন চোৰ? দেউতা, আপোনালোকে ক'লে এতিয়া বিশ্বাস কৰে নে নকৰে মই নাজানো। কিয় নকৰিম আকৌ? CCTV কেমেৰাত মিছা কথা নকয় নহয়। চোৰ আপোনালোকৰ ঘৰতে আছে। কি? দেউতা, আপোনাৰ ডাঙৰ পত্নী আৰু তেওঁৰ ছোৱালীজনীয়ে চুৰ কৰিছে। মই মিছাই কৈছোঁ যদি এই মোবাইলটোত চাওক। কি? ইহঁতে চুৰ কৰিছে? মই আজি ইহঁতক শুদাই নেৰোঁ। ইহঁতে ঘৰতে চুৰ কৰিবলৈ আহিছে। কি পাইছিলে ইহঁতে? ইমানবোৰ টকা খৰচ কৰি গহনাবোৰ বনাই আনিছোঁ। মাধৱী, কি হ'ল? CCTV ফুটেজত কি উঠিছে জানানে? কি নুঠিলে? তুমি ইমান নিৰ্লজ্জ কাণ্ড কেনেকৈ কৰিব পাৰা মাধৱী? সেই ছোৱালীজনীৰ মুখলৈ তুমি এবাৰ নাচালা? তাই কিমান ফূৰ্তিত আছিলে বিয়াৰ কাৰণে, আৰু তুমি তাইৰ গহনাবোৰকে চুৰ কৰি দিলা। মই ক'ত চুৰ কৰিছোঁ? মই নাই কৰা চুৰ। আৰু CCTV ফুটেজত বেলেগক ওলাইছে চাগে, মই নহয়। মনে থাকা, আৰু কিমান মিছা কথা ক'বা?
তোমাক মই বেয়া বুলি ভাবিছিলোঁ, কিন্তু ইমানো বেয়া বুলি ভবা নাছিলোঁ। আণ্টি, আপুনি ভাবিছিলে চাগে গহনাবোৰ নহ'লে মই তাইক বিয়া নাপাতিম বুলি, কিন্তু মই বিয়া পিছুৱাইও নিদিওঁ, আৰু বিয়া যোনটো তাৰিখে আছিলে সেইটো তাৰিখতে মই বিয়া পাতিম তাইক। সেইবোৰ গহনা নাথাকিলে কি হ'ল, মই তাইক নতুন গহনা পিন্ধাম। মোৰ ইমানখিনি সামৰ্থ্য আছে। তাই বহুত ভাল ছোৱালী। তাই আপোনালোকৰ কথা বেয়াকৈ একোৱে নকয় মোৰ আগত, কিন্তু আপোনালোকে সেই ছোৱালীজনীক ইমান হিংসা কৰে। তাইৰ গাতনো কি দুখ? তাইৰ এটাই দুখ, তাই আপোনাৰ সতিনী ছোৱালী নহয় জানো? আৰু আপুনি যে এইবোৰ কামত লিপ্ত হৈছে আপোনাৰ ছোৱালীজনীকো এইবোৰ কামত লিপ্ত কৰাই দিছে। আপুনি এতিয়াই ছোৱালীজনীক চোৰ বনাই দিছে। যদি এঘৰলৈ গৈ সেইবোৰ কামকে কৰি থাকে, তেতিয়া কি হ'ব? আপোনাৰ ছোৱালীজনী সেইখন ঘৰৰ পৰা খেদা খাব। খেদা খোৱাই নহয়, সেইখন ঘৰৰ পৰা লাজ পাই গুচি আহিব। সকলোৱে জানিব যে আপোনাৰ ছোৱালীজনী চোৰ। অঁ, এইটো সঁচা কথা। আমি গহনাবোৰ চুৰ কৰিছিলোঁ, কিন্তু গহনাবোৰ এতিয়ালৈকে বিক্ৰী কৰা নাই। আমি লুকুৱাই থৈ দিছোঁ গহনাবোৰ। আমি বহুত ডাঙৰ ভুল কৰিছোঁ। পাৰিলে ক্ষমা কৰি দিব মোক। তাইতো তোমাৰো ছোৱালীৰ নিচিনা ন? তোমাৰ সন্তান হোৱা নাছিলে বাবে মই এইক বিয়া পাতিছিলোঁ, আৰু তোমাক সুধিয়ে বিয়া পাতিছিলোঁ। তাৰ পিছতহে তোমাৰ সন্তান হৈছে। তাৰ পিছতো তোমাৰ ইমান অহংকাৰ কিয় দেখিব নোৱাৰা তুমি? মই কৈছোঁ নহয়, মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। মোক পাৰিলে ক্ষমা কৰি দিব। এতিয়াৰ পৰা আৰু মই তেনেকুৱা ভুল কেতিয়াও নকৰোঁ। আপোনালোকে বিয়া যা যোগাৰ কৰক, বিয়াখন নিপিছুৱাব। মই গহনাবোৰ উলিয়াই দিম। পাৰিলে মোকো ক্ষমা কৰি দিব দেউতা আৰু মাহী। মাজনী, মাহী বুলি নক'বা। মোক মা বুলি কৈছা যেতিয়া তাইকো মা বুলি ক'বা। ঠিক আছে মা। মোক ক্ষমা কৰি দিব পাৰিলে। ময়ো ভুল কৰিছিলোঁ, কিন্তু এদিন নহয় এদিনটো ধৰাত পৰিব লাগেই। হ'ব দিয়া, একো নাই। তোমালোকে যে গহনাবোৰ বিক্ৰী নকৰিলা সেইটোৱে বহুত ভাল। বিক্ৰী কৰি দিয়া হয় আৰু সেইবোৰ টকা ক'ত পালোঁ হয়, আৰু ইমান পটককৈ গহনাবোৰ ক'ত বনালোঁ হয়। বা ক'ত গ'লনো? জানো, তাই ৰুমতে কান্দি আছে চাগে গহনাবোৰ হেৰুৱা দুখত। তাইৰ মনটো সঁচাকৈ বৰ ভাঙি পৰিছে। ভিনদেউ, আহকচোন আপুনি, বাৰ ওচৰলৈ যাওঁ। ঠিক আছে ব'লা। মোৰ কপালখনেই বেয়া চাগে। বা, আৰে ভণ্টি তুমি নাকান্দিবা বা। তোমাৰ গহনাবোৰ পালে মায়ে আৰু মই লুকুৱাই থৈছিলোঁ। আমাৰ বহুত ডাঙৰ ভুল হৈ গ'ল বা। তুমি ক্ষমা কৰি দিবা, সৰু ভণ্টি বুলি। এতিয়া আমি নিজৰ ভুল বুজি পাইছোঁ। তোমাৰ বিয়াখন ধুমধামেৰে হ'ব। অভিলেখা, গহনা পাতি নাথাকা হৈ মই তোমাক বিয়া পাতিলোগৈ সেইটো তাৰিখতে। তুমি বহুত ভাল ছোৱালী, তোমাৰ মনটো বহুত ভাল, সেইকাৰণেতো মই তোমাক ভাল পাইছোঁ। হ'ব দিয়া, এতিয়া কানা কথাখন কৈ থাকিব নালাগে। ময়ো যাওঁগৈ, মোৰো দেৰি হৈছে। এতিয়া আৰু লগ নাপাওঁ নহয়, একেবাৰে বিয়াতে লগ পাম আৰু। অঁ, ঠিক আছে, ভালকৈ যাবা। গৈ পাই ফোন কৰিবা। হ'ব দিয়া। বা, মই কিন্তু তোমাৰ বিয়াত বহুত নাচিম দেই। হ'ব দিয়া, নাচিবা। মাহী ভাল হ'লনে? বা, মাক মাহী বুলি নামাতিবা, মা বুলি ক'বা। আজিৰ পৰা আমাৰ মা দুজনী। অঁ, ঠিক আছে। মাজনীও মোক ক্ষমা কৰি দিবা। মই তোমাক কথাখিনি বুজিয়ে পোৱা নাছিলোঁ। একো নাই দিয়া মা, মানুহ মাত্ৰে ভুল হয়। আপুনি যে বুজি পাইছে সেইটোৱে বহুত। ঠিক আছে দিয়া। কইনাক লৈ আহক ঘুমৰ কৰি লৈ, ইজনে সিজনক মালা পিন্ধাওক। বিয়া সম্পূৰ্ণ হ'ল। ভণ্টি, মা, গৈ থাকো দিয়া মই। ভালে থাকিবা তোমালোকে। বা, মোৰ তোমালৈ বহুত মনত পৰিব। ইমান দিনটো তোমাক মই হিংসা কৰি আহিছিলোঁ। এতিয়া যেতিয়া ভাল হ'লো, তুমি ওচৰত নাথাকিবা। তুমি গৈ থাকিবা আকৌ তালৈ। ময়ো আহি থাকিম নহয়। ভালকৈ থাকিবা, নতুন ঘৰ। হ'ব দিয়া মা, চিন্তা নকৰিবা তুমি। ভিনদেউ, মোৰ বা ভালকৈ ৰাখিবা। তাইক অলপো কষ্ট নিদিবা। তাই ঘৰতে কষ্ট পোৱা নাই। হ'ব দিয়া, তোমালোকে চিন্তা কৰিব নালাগে। তোমাৰ বাক মই বহুত ভালকৈ ৰাখিম। এতিয়া আমি গৈ থাকোঁ। ঠিক আছে ভিনদেউ। মা, হ'ব দিয়া, তুমি কান্দি নাথাকিবা। তোমাৰ এজনী ছোৱালীহে বিয়া হৈ গৈছে, মই আছো নহয় তোমাৰ ওচৰত। আজিৰ পৰা তুমি বাৰ নিচিনাকৈ মোকো মৰম কৰিবানে? কৰিম আকৌ, কিয় নকৰিম। তোমাকতো মই আগৰ পৰাই মৰম কৰোঁ, এতিয়া আকৌ বেছিকৈ কৰিম। তোমাৰ বিয়া আৰু ধুমধামেৰে পাতিম। নাই, মই বিয়া নাযাওঁ। ছোৱালী হৈছা যেতিয়া এদিন নহয় এদিন যাবই লাগিব। ঠিক আছে মা।